সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ ৩৮ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: নাহি জ্ঞানেন সদৃশং পবিত্ৰম ইহ বিদ্যতে তৎস্বয়ং যোগ সংসিদ্ধঃ কালেনাত্মানি বিন্দতি। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে অৰ্জুন, এই জগতত চিন্ময় জ্ঞানৰ দৰে পবিত্ৰ আৰু মহৎ বস্তু আৰু একো নাই। সেই জ্ঞান সকলো যোগৰ পৰিপক্ক ফল। সেৱা ভক্তিৰ পথত সিদ্ধি লাভ কৰাজনে কালক্ৰমত নিজৰ ভিতৰতে সেই জ্ঞানৰ আস্বাদ লাভ কৰিব পাৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগী সচৰাচৰ আমাৰ জীৱনত ব্যৱহাৰ হৈ থকা এবিধ অতি প্ৰয়োজনীয় শ্লোক। শ্লোকভাগীৰ তাৎপৰ্য এনেধৰণৰ: চিন্ময় জ্ঞান বুলিলে আধ্যাত্মিক উপলব্ধিকে বুজায়। চিন্ময় জ্ঞানৰ দৰে পবিত্ৰ আৰু মহৎ বস্তু একোৱেই নাই। অজ্ঞানতাই আমাৰ বন্ধনৰ কাৰণ আৰু জ্ঞানে মুক্তিৰ কাৰণ। এনে জ্ঞানেই সেৱা ভক্তিৰ পৈণত ফল। অৰ্থাৎ যদি আমি যি জ্ঞান লাভ কৰোঁ সেই মুক্তিৰ কাৰণ হৈ পৰে, আৰু যি শুদ্ধ জ্ঞান সেই জ্ঞানেহে আমাৰ মুক্তিৰ কাৰণ হৈ পৰে। আৰু যি অজ্ঞান, আমাৰ যি মায়া, সেই মায়াই হৈছে বন্ধনৰ মুখ্য কাৰণ। সেয়েহে মায়াক মুখ্যৰ অন্তৰ্গত বুলি অৱতাৰণা কৰিছে। আৰু যি চিন্ময় সদৃশ জ্ঞান, ভগৱানৰ আচল স্বৰূপটোক উপলব্ধি কৰিব পৰা যি জ্ঞান, সেই চিন্ময় জ্ঞান লাভ কৰিব পাৰিলে শান্তি বিচাৰি বাহিৰলৈ যাবলগীয়া নহয়। কিয়নো তেনে জ্ঞান লাভ কৰাজনে নিজৰ ভিতৰতে শান্তি বিচাৰি পায়। অৰ্থাৎ নিজৰ আধ্যাত্মিক যি চেতনা, সেই চেতনাবোধ যেতিয়া জাগ্ৰত হয় তেতিয়াই তেওঁ শান্তি বিচাৰি পায়। যাৰ কাৰণে কোনো তীৰ্থস্থান ভ্ৰমণ কৰিবলৈ বা কোনো ঠাই ভ্ৰমণ কৰিব পৰাৰ প্ৰয়োজন নহয়। কিন্তু যদি ভগৱানৰ শুদ্ধ উপলব্ধি কৰিব পাৰে তেতিয়াও সেই সফল হৈ পৰে। আন ভাষাৰে ক'বলৈ গ'লে এই জ্ঞান আৰু শান্তি দুয়োটাই কৃষ্ণ ভাৱনাত পৰ্যবসিত। অৰ্থাৎ উল্লেখ কৰাৰ দৰে এই জ্ঞান আৰু শান্তি, যি জ্ঞান আৰু শান্তি কেৱল কৃষ্ণক উপলব্ধি কৰাৰ দ্বাৰাইহে উপলব্ধি কৰিব পাৰি আৰু লাভ কৰিব পাৰি। এয়ে শ্ৰীমদ ভগৱত গীতাৰ এই শ্লোকভাগীৰ মৰ্ম উপদেশ। আৰু ইয়াতে উল্লেখ কৰিছে যে গীতাৰো এইটোৱেই চৰম উপদেশ। মোৰ উপলব্ধি কৰা, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক যদি স্পষ্টকৈ উপলব্ধি কৰিব পাৰে তেতিয়াই হৈছে এই শান্তি আৰু জ্ঞানৰ মুখ্য ভাণ্ডাৰ স্বৰূপ মহাসাগৰখনক গঠিব পাৰিব। আৰু এই মথাৰ ফলতহে এই চৰম উৎকৃষ্ট সাধন হ'ব আৰু শান্তি লাভ কৰিব। এতিয়া কথাটো হ'ল, শ্ৰীকৃষ্ণক উপলব্ধি কৰাৰ লগে লগে কেনেকৈ জ্ঞান আৰু শান্তি লাভ হয় সেই বিষয়ে ক'বলৈ গ'লে সম্পূৰ্ণ যি পূৰ্বৱৰ্তী শ্লোক অৱতাৰণা কৰা হৈছে, পৰৱৰ্তী পৰ্যায়ত যি গীতাৰ সম্পূৰ্ণ ৭০০টা শ্লোক অৱতাৰণা কৰা হ'ব, এই ৭০০টা শ্লোক যেতিয়া সুন্দৰকৈ উপলব্ধি কৰা যায় তেতিয়াই উপলব্ধি কৰিব পাৰি যে এয়াই ভগৱান শ্ৰীকৃষ্ণৰ আচল স্বৰূপ, যাৰ মাজত লুকাই আছে শ্ৰীমদ ভগৱত গীতাৰ মৰ্ম উপদেশ চৰম সিদ্ধি, যাৰ দ্বাৰাই এই জগতত জ্ঞান লাভ কৰিব পাৰি আৰু শান্তি লাভ কৰিব পাৰি। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।